everyone, welcome back to my YouTube channel. আজি এটা লোকেল চিকেনৰ ৰেচিপি দিবলৈ গৈ আছো আপোনালোকক। ইয়াৰ কাৰণে মই লৈছো লোকেল চিকেন, জোখ অনুপাতে হালধি। ইয়াৰ পিছত মই ইয়াত দিম 1 চামুচ ধনিয়া গুৰি আৰু 1 চামুচ জিৰা গুৰি। এই ৰেচিপিটো আসলতে মই বনাইছিলো চিলড্ৰেনছ ডে দিনাখন আপোনালোকক দেখুৱাইছিলো মই আৰু ৰেচিপিটো দিম বুলি কৈছিলো আপোনালোকক। ইয়াত মই দিম এতিয়া জোখ অনুপাতে ৰেড চিলি পাউডাৰ, ইয়াত এতিয়া মই দিম জোখ অনুপাতে ব্লেক পেপাৰ পাউডাৰ। ইয়াত মই সানৰাইজৰ ইউজ কৰিছো, আপোনালোকে যিকোনো ব্ৰ্যান্ডৰে ইউজ কৰিব পাৰে, তাত একো কথা নাই। ইয়াৰ পিছত মই দিম অলপমান গৰম মছলা, এটো এভাৰেষ্টৰ হয়। এতিয়া মই ইয়াত দিম চিকেন কাৰি মছলা। এতিয়া মই ইয়াত দিম জিঞ্জাৰ গাৰ্লিক পেষ্ট, এটো কেচৰ হয়। এতিয়া ইয়াত মই দিম অলপমান ৰিফাইন তেল, আপোনালোকে ইচ্ছা কৰিলে ইয়াত মিঠা তেলো দিব পাৰে। এতিয়া মই দিম ইয়াত অলপমান নিমখ আৰু তেলটো বেছিকৈ নিদিব, যিহেতু আমি পিছতো দিম। তাৰ পিছত গোটেইখিনি ভালকৈ এবাৰ মেৰিনেট কৰি লম গোটেই বস্তুখিনি। আপোনালোকে যদি লেগ পিস আনে তেতিয়াহলে লেগ পিস বিলাকত জপা চিকেন আনে বা নিজে ঘৰতে কৰি ললেও হ'ব। সৰু সৰুকে এনেকে কটাৰীখন দি কাট মাৰি ল'ব, যাতে মছলাটো বেছিকৈ ভিতৰত সোমাই যায়, তেতিয়া খাবলৈ টেষ্টি হয়। এইখিনি মই মেৰিনেট কৰি ভালকে অলপ দেৰি থৈ দিম, যাতে বস্তুখিনি ভালকে সেট হয়। কিছু সময় পিছত এয়া মই কেৰাহীখন গৰম হ'বলৈ দিলো। কেৰাহী গৰম হোৱাত ইয়াত মই ৰিফাইন তেল দিছো। প্ৰথমতে কেৰাহীৰ তেল গৰম হোৱাত ইয়াত মই কাটি ৰখা আলুখিনি দি দিম। আলু কেইডোখৰ মই অলপ ৰঙচুৱা হোৱালৈকে ভাজিম। আলুখিনিত এতিয়া মই অলপমান হালধি দিম। অলৰেডি হ'লে এতিয়া নমাই দিম এইখিনি। আলু কেইডোখৰ নমাই দিয়াৰ পিছত যদি দৰকাৰ হয় অলপমান আৰু তেল দি ল'ব। তাৰ পিছত মই ইয়াত মেৰিনেট কৰি ৰখা মাংসখিনি দি দিছো। গোটেই মাংসখিনি দি পিনে ভালকে মাংসখিনি ভাজি ল'ব লাগিব। মই আগতে মিক্সিত পিঁয়াজ আৰু জোখ অনুযায়ী জলকীয়াৰ এটা পেষ্ট বনাই পিনে থৈ দিছিলোঁ, সেইখিনি ইয়াত দি দিম। এতিয়া সেইখিনি গোটেইখিনি আকৌ এবাৰ মই মাংসখিনিৰ লগত মিক্স কৰিবৰ কাৰণে হেতা এখনেৰে এনেকৈ লৰাই দিম। সেইদিনা মই বজাৰলৈ যাওঁতে গোটা গৰম মছলা মানে জিৰা, ধনিয়া গুটি, ডালচেনি ইত্যাদি ঢেৰ মছলা আছিলে, মই সেনেকৈ লৈ আনিছিলোঁ। তাৰপিছত কেৰাহী এখনত ৰোষ্ট কৰি এনেকৈ মিক্সিত পিচি পিনে পাউডাৰ বনাই থৈছিলোঁ, সেইখিনিৰে অলপমান ইয়াত দি দিছোঁ। বেছি নহয়, অলপমানেই দিছোঁ। আপোনালোকেও এনেকৈ ট্ৰাই কৰি চাব পাৰে, মাংসখিনি খুব ধুনীয়া এটা স্মেল আহে। এতিয়া মই ইয়াত দিম জোখ অনুযায়ী নিমখ, খুব বেছি পটককৈ দি নিদিব, কাৰণ আগতেও ইয়াত দিয়া হৈছিলে। তাৰপিছত ইয়াত ভাজি ৰখা আলু কেইডোখৰ দি দিম। মোৰ ভিডিঅ'টো অফ হৈ গৈছিলে, গতিকে ভিডিঅ' কৰা নহ'ল আলু দিয়াখিনি। তাৰপিছত অলপমান ঢাকোন মাৰি গোটেইখিনি ভালকৈ সিজিব দিব। তাৰপিছত আপোনালোকৰ মাংস ৰেডি হৈ যাব। যদিহে আপোনালোকৰ দৰকাৰ হয় তেতিয়া অলপমান পানী দিব পাৰে, খুব বেছি নিদিব। আপোনালোকেও এই ৰেচিপিটো ঘৰতে ট্ৰাই কৰি চাব আৰু কমেণ্টত মোক লিখিব যে কেনেকুৱা পালে আপোনালোকে খাই। আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। আজিলৈ আহিছোঁ, ধন্যবাদ।